সমস্যা বুলিও ক'লে বস্তু বাহিনীৰ দামটো বেছি বাঢ়িছে আৰু ৰাস্তা ঘাটে বানপানী হৈছে। বস্তু বাহিনীটোতো আৰু দাম বাঢ়িবই, ইলেকশ্যন গৈছে, এটা খৰচা হৈছে, খৰচাটোতো উঠাবই লাগিব ইয়াতে। আমাৰ দৰে মানুহে আমি চলবাই নোৱাৰা হৈ গৈছোঁ বিজনেছ কৰি পেলাই। কৈ লাভ নাই, সেইটো বাদ দিয়াহে। হয়, চাওক, দেশত লোকসভাৰ সাধাৰণ নিৰ্বাচন 2024 ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল। নতুন চৰকাৰ গঠন হ'ল আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত গণেশগুৰিত। আৰু আজি মই কথা পাতিম ৰাইজৰ সৈতে, তেওঁলোকে কেনেধৰণৰ কি বিচাৰে। আচলতে যিহেতু গুৱাহাটী সমষ্টিৰ লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি জয় হ'ল বা বিভিন্ন প্ৰান্তত প্ৰতিটো সমষ্টিতে একোগৰাকীকৈ প্ৰাৰ্থী জয় হৈছে। গতিকে এতিয়া বিশেষকৈ গুৱাহাটী মহানগৰীৰ ৰাইজৰ কেনেধৰণৰ কি সমস্যা আছে, তেওঁলোকে কি কাম প্ৰথমতে হোৱাটো বিচাৰে, এই সন্দৰ্ভত আজি আমি কথা পাতিম। আৰু বিভিন্নজন উপস্থিত আছে আচলতে সৰ্বসাধাৰণ ৰাইজৰ সৈতে মই আজি মত বিনিময় কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ, এখন নতুন চৰকাৰ আহিলে, গুৱাহাটী সমষ্টিতো বিজুলী কলিতা মেধি জয় হ'লে, গতিকে এতিয়া যদি ৰাইজৰ সমস্যাৰ কথা আমি চাব যাওঁ, তেতিয়াহ'লে আপোনালোকৰ সমস্যা বুলিলে কি আছে বাৰু? সমস্যা বুলিও ক'লে বস্তু বাহিনীৰ দামটো বেছি বাঢ়িছে আৰু ৰাস্তা ঘাটে বানপানী হৈছে, এইবিলাকে সমস্যা। এতিয়া যদি প্ৰথম তিনিটা কাম যদি আপুনি ধৰি লওক কৰিব লাগে বুলি ভাবে, প্ৰথম তিনিটা কাম কি হ'ব লাগে বাৰু? প্ৰথম তিনিটা বস্তু, 1 নম্বৰতে বস্তু বাহিনীৰ দাম কমাব লাগে, 1 নম্বৰ কথা হ'ল এইটো। 2 নম্বৰতে এইটো বানপানী সুৰক্ষাটো বনাব লাগে এইটো, আৰু খোৱা পানীৰ যোগানটো নায়েই। অৰ্থাৎ মহানগৰীৰ পানীৰ সমস্যাৰ কথা উল্লেখ কৰিছে। দাদা, আপোনাৰ পৰা এবাৰ জানিম, আপোনাৰ দৃষ্টিত কি সমস্যা আছে বাৰু গুৱাহাটীত? সমস্যা মানে আৰু কি সমস্যা, আৰু কিবা ধৰ এই কাম পাতি নাই, বস্তু পাতিৰ দাম বহুত, আৰু এই বহুত মানে নানান ধৰণৰ আৰু সেই কিবা আছে, আৰু এই ধৰ কাম পাতি নাই, আৰু কৃত্ৰিমানৰ সমস্যা এটা হ'ল, দাম বৃদ্ধি হ'ল। হয়, যিহেতু নতুন চৰকাৰ হ'ল, বিজুলী কলিতাৰ মেধিৰ জয় হ'ল, এতিয়া গুৱাহাটীখনত যদি প্ৰথম তিনিটা কাম আমি চাব যাওঁ, তেতিয়াহ'লে কি কৰা উচিত বুলি ভাবে? এই ড্ৰেইনৰ কামখিনি ক্লিয়াৰ কৰিব লাগিব, ৰাস্তাবিলাক ক্লিয়াৰ কৰিব লাগিব, আৰু এই পানীটো অৰ্থাৎ প্ৰথম তিনিটা কাম, যিহেতু কৃত্ৰিমানৰ সমস্যা আছে, গতিকে ড্ৰেইনবিলাক চাফা কৰিব লাগিব। তাৰপৰা ৰাস্তাই ভাঙা চিঙা যিটো আছে, গলিত সোমাব নোৱাৰি, সেইবিলাক ক্লিয়াৰ কৰক। আৰু বস্তু খাদ্য সামগ্ৰীয়ে হওক বা বিভিন্ন বস্তুৰ দাম বৃদ্ধি পাইছে, এই ক্ষেত্ৰতো কিবা ক'ব? বস্তু বাহিনীটোতো আৰু দাম বাঢ়িবই, ইলেকশ্যন গৈছে, এটা খৰচা হৈছে, খৰচাটোতো উঠাবই লাগিব ইয়াতে। এতিয়া উঠিব আৰু এইটো মই কি ক'ম, আৰু আমি আৰু ৰিক্সা চলাই খাই আছোঁ। ৰাস্তা ঘাটটো এতিয়া বৰষুণ আহিলেতো একদম বানপানী হৈ যায় জেগাই। সেই এটা সমস্যা। খাদ্য সামগ্ৰীৰ মূল্য কেনে আছে? মূল্যটো বহুত, সেইটো কমাব লাগে বুলি ভাবে নেকি? এতিয়া কমালেতো বহুত ভালেই হয়, এতিয়া কমি নাহে নহয়, বাঢ়িয়ে থাকে। কেনেকুৱা কি সমস্যা আছে যিসমূহ সমাধান হোৱা উচিত বুলি ভাবে? সমাধান হোৱা উচিত, 1 নম্বৰটো কিছুমান ৰাস্তা ঘাট, সিজুবাৰীত যেনেকুৱা পৰিস্থিতি ৰাইজৰ মানুহেতো গম পায়, এইটো এনেকুৱা ধৰিতো বহুত দিন ধৰিয়ে আছে। এতিয়া লাহে লাহে কেতিয়াবা কাম কৰে, কেতিয়াবা বন্ধ হৈ থাকে, এইটো এটা সমস্যা। যেহেতু বস্তু পানীৰ দাম বাঢ়িছে, এই হিচাপত ৰাইজৰ বা ভাৰতৰ মানুহ যে এইবিলাক কাম কৰে, বাহিৰত যায়, অসমৰ পৰা বাহিৰত যায়ে আছে, এতিয়াও যাই আছে। ক্ষেত্ৰততো আজিকালিতো কাম কৰা মানুহে নাই। তো এইটোৰ বিষয়ে কিবা গভৰ্ণমেণ্টে ভাবি আছে কি না ভাবি? কৰ্মসংস্থাপনৰ কথা কৈছে। দ্বিতীয় সমস্যা 3 নম্বৰ হ'ল যে এইটো লৈ যদি বহি কিবা এটা সিদ্ধান্ত লয় তো ভাল হয়, কাৰণ আমিও তো ইণ্ডিয়াতে ঘূৰা মানুহ, ক'ত কেৰালাৰ পৰা মানুহ তো ইয়াতে আহি কৰ্মসংস্থান কেতিয়াও বিচৰা নাই, আৰু আমি দেখাও নাই। তামিলনাডু, কন্যাকুমাৰী ষ্টেট, বেংগলোৰ, তাতেও তো মানুহজন বসবাস কৰি খায়, তাৰ চৰকাৰটো কেনেকুৱা? সমস্যা বহুত হৈছে, আৰু এনেকুৱা দাম বাঢ়ি থাকিলে সাধাৰণ মানুহ চলাটো অসম্ভৱেই হৈ গৈছে। আমাৰ দৰে মানুহে আমি চলবাই নোৱাৰা হৈ গৈছোঁ বিজনেছ কৰি পেলাই। আপোনাৰ আজিকালি মানুহ চব বস্তুৰে, কি বস্তুৰ দাম কম আছে, চব বস্তুৰে দাম বেছি, কিনি খোৱাটো বৰ অসম্ভৱ হৈ গৈছে মানুহ। সাধাৰণ মানুহ চলাটো মানে বৰ নিৰুপায় হৈ গৈছে। আৰু কি, আমি আৰু এতিয়া আহি থকা মানুহ, যাই থকা মানুহ, আমি আৰু ইমানখিনি পানী ৰাস্তা ঘাটটো এনেকুৱা হৈয়ে থাকিব, চাফা নকৰিলে বা নালা চালা এইবিলাক এনেকৈ হৈয়ে থাকিব। সমস্যা মানে আপোনাক কি ক'ম, অলপ মূল্য দি বস্তু বাঢ়িছে, আপোনাৰ শাক পাচলি অলপ দাম বাঢ়িছে, আৰু এইখিনি বস্তুটো কমিলে ভাল হয়।
আৰু যোৱাকালি বাতৰি দিছে আপোনাৰ গেছ আৰু কিবা হেৰি দাম অলপ বাঢ়িব গোটেইখিনি বস্তু অলপ দাম কমিলে ভাল লাগে এতিয়া চৰকাৰ নতুনকৈ গঠন হ'ব ভোট দিলে আপোনালোকে নিৰ্বাচন হৈ গ'ল এতিয়া আপোনালোকৰ সমস্যা কি কি আছে যিসমূহ সমাধান হোৱা উচিত আমাৰ সমস্যা বহুত আছে আমি হিমন্ত ক'লে আপোনাৰ বহুত কিবা কানি উন্নয়ন কৰা বুলি ক'লে তেখেতসকলে বহুত কিবা কানি কয় উন্নয়ন হৈছে 1 লাখ চাকৰি দিলে নিবনুৱাক আমি তেনেকৈ চাওকচোন আমি এতিয়া আমাৰ এতিয়া উপাৰ্জনৰ পথ নোহোৱা হৈছে আমি কি কৰি খাম তেনেকৈ চাব লাগে CM ছাৰে আমাকো অলপ গুৱাহাটীতো পানীৰ সমস্যাটো আছেই 1 নম্বৰ 2 নম্বৰটো ৰাস্তা ঘাট পদূলিতো বহুত অসুবিধা হৈ আছে কিন্তু এতিয়া আমাৰ নিবনুৱা সমস্যাটো আমাৰ এতিয়া আজি তাৰিখত আমি ইয়াতে লেবাৰ ষ্টেণ্ডত থিয় হৈ আছোঁ আমাৰ সমস্যা এইটোৱে আছে আমি কাম নাপাওঁ সদায় ঘূৰি যাব লাগে আমাৰ হাজিৰা কম দিয়ে পইচা এতিয়া আমি যদি বিচাৰোঁ 700 টকা হাজিৰা নিদিয়ে কি আছে কেনেকুৱা কি অসুবিধা আছে এটা বস্তু বাহানিৰ দাম বাঢ়িছে বস্তু বাঢ়িৰ দাম বাঢ়িছে প্লাছ ঘৰ ভাড়া বাঢ়িছে আমি কাম নাপাওঁ সদায় মালিকে কেওঁ কেওঁ কৰি থাকে ঘৰ ভাড়া দিব নোৱাৰোঁ সেয়া সমস্যা এদিন সপ্তাহৰ মূৰত এদিন কাম পাওঁ কেতিয়াবা 10 দিনে নাপাওঁ কৈ লাভ নাই সেইটো বাদ দিয়াহে যথেষ্ট ক্ষোভিত আচলতে লোকসকল মই পুনৰ কথা হ'ম আচলতে এনেকুৱা সমস্যাটো কিবা দেখা পোৱা নাই মানে এইটো পেট্ৰলৰ দামটো বাঢ়িছে এইটো অলপ কমাই দিলে মানে আমাৰ কাৰণে ৰাইজৰ কাৰণে ভাল হয় গুৱাহাটীৰ ৰাস্তা ঘাট কেনেকুৱা ৰাস্তা ঘাট আগত মানে বহুত বেয়া আছিলে অলপ মানে ৰাস্তাটো ঠিক হ'ল আৰু ঠিক কৰিব লাগে বহুত জায়গাত মানে আৰু বেয়া আছে ৰাস্তাটো বেয়া আছে বানপানীটো হয় মানুহৰ অলপ বৰষুণ হ'লে মানে বানপানী আৰু ৰাস্তা ঘাট ইমান বন্ধ হৈ যায় যাব নোৱাৰা হৈ যায় আৰু এয়া আমি এই ব্যস্ত মহানগৰীৰ বিভিন্নজনৰ সৈতে কথা পাতিলোঁ সৰ্বসাধাৰণ ৰাইজৰ সৈতে কথা পাতিলোঁ তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ সমস্যাসমূহ উল্লেখ কৰিলে কোনোৱে যদি প্ৰধান সমস্যাত ৰাখিছে খোৱা পানীৰ সমস্যা আন কোনোৱে কৈছে ৰাস্তা ঘাটৰ সমস্যাৰ কথা কৈছে আন কোনোৱে যি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি সেই সম্বন্ধে উল্লেখ কৰিছে মুঠৰ ওপৰত তেতিয়া নতুন চৰকাৰখনে যাতে সৰ্বসাধাৰণ ৰাইজৰ এই সমস্যাসমূহ সোনকালে সমাধান কৰে তাৰে আমি এক প্ৰকাৰ দৃষ্টিগোচৰ কৰাৰ চেষ্টাৰে যুগুত কৰিছোঁ এই প্ৰতিবেদন